এতিয়াতো ইলেকশ্যনত পৃথিৱীৰ বিজেপিয়ে যিমান উঠায় সিমান পইচা পৃথিৱীৰ কোনো মানুহ উঠাব পাৰে নেকি হয় নে নহয় চবেই জানে যে ওপৰৰ মালে আটাইতকৈ বেছি কালেক্টৰ আটাইতকৈ ডাঙৰ কালেক্টৰ মই বুলি কোৱা বেয়া পাইছে তেওঁ নাই মইতো কোৱা নাই আপোনালোকেহে উলিয়াইছে এইটো শব্দ হয়নে নহয় মইতো নিজে যিবিলাকে তেওঁৱেই আছিল সেই সময়ৰ আটাইতকৈ ডাঙৰ কালেক্টৰ হয়নে নহয় তো সেই সময় বিৰাট ডাঙৰ কালেক্টৰ আছিলে গতিকে আটাইতকৈ বেছি পইচা তুলিছিলে কিন্তু তেওঁৰ কালেকশ্যন ক্ষমতাটো এতিয়া কাটি দিলে কেলে তেওঁ পাৰ্টিৰ নামত উঠোৱা পইচাখিনিও অলপ চলপ ইফাল সিফাল কৰিলে সেইকাৰণে এতিয়া মেইন কালেক্টৰ বনাই দিলে জয়ন্ত মল্ল বৰুৱা কালি যে জয়ন্ত মল্ল বৰুৱাই মোক খোজ মাৰি দিছিলে কেলে বুলি ভাবিছে মই যে এইকেইদিন জয়ন্ত মল্ল বৰুৱাৰ গোটেই চিণ্ডিকেট ধৰি আছোঁ নে নাই আৰম্ভ কৰিছোঁ আৰু গোটেই ডকুমেণ্টছ গোটাই মেলি এতিয়া ধৰি বগৰাব লাগিব এইকেইদিনতে আপোনালোকেতো নুলিয়াবই নিউজটো উলিয়াব জানো চিণ্ডিকেটৰ নিউজ নুলিয়াই গতিকে মই বেলেগ ছিষ্টেম ক'ত কেনেকৈ কি কৰিব লাগে গোটেই মেকানিজমটো বনাই আছোঁ জয়ন্ত মল্ল বৰুৱাই গোটেই নামনি অসমখনত একদম চব বস্তুৰ আৰু চিণ্ডিকেট চলাই আছে মেইন চিণ্ডিকেটৰ জয়ন্ত মল্ল বৰুৱা মানে হেৰি কি কয় হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি আৰু কামটো চলাই আছে হাগ্ৰামা মহিলাই এই দুইজন লগ লাগি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221